নমস্কাৰ বন্ধু বান্ধৱীসকল, কৃষকসকলৰ একাউণ্টত চৰকাৰে আজি সোমাই দিলে ২,০০০ কোটি টকা। আপুনি আপোনাৰ একাউণ্টত টকাটো পালে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত টকা সেয়াও আমি সম্পূৰ্ণকৈ জনাম। প্ৰথমতে চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে, অহা ১৮ জুনত বাৰাণসীৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই ধনৰাশি। উপকৃত হ'ব অসমৰ ১৭.৫ লাখ কৃষক। হয়, আপুনি ঠিকেই শুনিছে, আজি হৈছে ১৮ জুন আৰু আজিৰ দিনত কিন্তু লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। আপোনাৰ একাউণ্টত ২,০০০ কোটি টকা পাইছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। সৰ্বমুঠ ৩৫০ কোটি টকা চৰকাৰে প্ৰদান কৰিব আজিৰ দিনত কৃষক বন্ধু, পৰম বন্ধু। কৃষক বন্ধুৰ প্ৰতি উচিত সন্মান প্ৰদৰ্শনত দায়বদ্ধ চৰকাৰ। কৃষকসকলৰ সবলীকৰণৰ অন্যতম উচ্চ কৃষক সন্মান নিধিৰ ৭০ নম্বৰ কিস্তি আজি মুকলি কৰিব আৰু আজি কিন্তু লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব ২,০০০ কোটি টকা। লগতে যিসকল কৃষকে ২,০০০ কোটি টকাৰ উপৰি ৪,০০০ কোটি টকাও লাভ কৰিব পাৰিব। যিসকল কৃষকে সম্পূৰ্ণকৈ ১৬ নম্বৰ কিস্তিটো পোৱা নাই সেইসকল কৃষকে কিন্তু অতি পলম নকৰাকৈ আজি কিন্তু ৪,০০০ কোটি টকা সোমাই যাব। ১৬ আৰু ১৭ দুটা কিস্তি কিন্তু একেলগতে লাভ কৰিব। হয়, আপুনি ঠিকেই শুনিছে। লগতে কেতিয়া হ'ব আপোনাৰ বেংক একাউণ্টত টকা। যদি আপুনি টকাটো পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰিব, নিশ্চয় আপোনাক সম্পূৰ্ণকৈ জনাম। আপুনি কেনেকুৱাকৈ চেক কৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে যে আপোনাৰ টকাটো একাউণ্টত সোমাইছে নে নাই। নিশ্চয় তাৰ বাবে নেক্সট ভিডিঅ'টো পাবলৈ হ'লে নিশ্চয় আপুনি প্ৰথমতে চেনেলটি তলৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ভিডিঅ'টোত যদি এটা লাইক কৰি দিয়া নাই ভিডিঅ'টোত এটা লাইক কৰি দিব। লগতে এটা আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব পাৰিব টকা। আৰু তাৰ আগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব ৩টা কাম। যদি এই 3টা কাম আপোনালোকৰ সম্পূৰ্ণকৈ কৰা আছে তেন্তে কিন্তু আপুনি লাভ কৰিব এই ধনৰাশি। আপুনি কেনেকুৱাকৈ চেক কৰিব সেয়া সম্পূৰ্ণ প্ৰক্ৰিয়াত জনাই দিম। প্ৰথমতে আপোনালোকৰ কৰিব লাগিব eKYCৰ কাম। যদি PM কিষাণৰ eKYCটো সম্পূৰ্ণ আছে তেন্তে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে প্ৰতিজন কৃষকৰ কৰিব লাগিব লেণ্ড চিডিং। আপোনালোকৰ মাটিৰ সকলো নথি পত্ৰ ঠিকেই আছে নে নাই তাৰ বাবে সম্পূৰ্ণকৈ চৰকাৰে PM কিষাণ পৰ্টেলৰ জৰিয়তে কিন্তু লেণ্ড চিডিংটো সম্পূৰ্ণকৈ কৰা হয় আৰু আপোনাৰ তাতে য়েছ নে নো আছে এতিয়া আপুনি চেক কৰি লৈ লওক। লগতে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক এইখন কিন্তু প্ৰব্লেম বহুতৰে হৈ আছে। যদি আপোনাৰ DBTটো লিংক কৰা নাই আপোনাৰ PM কিষাণৰ লগত যিখন একাউণ্ট নম্বৰ দিছে অথবা আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিখন মোবাইল নম্বৰ লিংক থাকিব আৰু সেইখন মোবাইল নম্বৰ সহায়ত কিন্তু আপোনাৰ এখন বেংক একাউণ্ট খুলিব লাগিব। আৰু যদি আপোনাৰ পোষ্ট অফিচত একাউণ্ট আছে তেন্তে কিন্তু আপুনি পোনপটীয়াকৈ টকাটো লাভ কৰিব পাৰিব। যিসকল ব্যক্তিৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক আছে আৰু কোনটো বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে আৰু সেইখন একাউণ্টত কিন্তু চৰকাৰে সোমাই দিব ২,০০০ কোটি টকা। আপুনি কেনেকুৱাকৈ চেক কৰিব যে আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই। যদি আপুনি নাজানে নিশ্চয় আপুনি কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাম। চ' বন্ধু বান্ধৱীসকল আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকক জনাম যে আপোনাৰ একাউণ্টত কেতিয়া সোমাব টকা। আৰু সেইখন ভিডিঅ' পাবলৈ হ'লে এতিয়া আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব।